হেল্ল' এভৰিৱান, মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি বতৰটো অলপমান ডাৱৰীয়া আছিলে, ডাৱৰ আছিলে আকাশত। আৰু এতিয়া আমাৰ ঘৰত নগেন দাই মাছ দিব আহিছে। আৰু মই এতিয়া ডাইৰেক্ট পিকনিক যাম। এতিয়া পিকনিকৰ যোৱাৰ আগৰ মুহূৰ্তৰ পৰা মই ভিডিঅ' কৰিছোঁ। সেয়া আমি গৈ আছোঁ অম্লানৰ গাড়ীত। বাকীবিলাক বাইক স্কুটি সেইবিলাকত আহি আছে। আমি কেইজনী গাড়ীতে গৈছোঁ। এতিয়া আমি গৈ বেছি দূৰ নাছিলে, গৈ আমি পালোহিয়ে। আৰু আমি পালোহি এই জেগাটো। এইটো আমি এতিয়া ক'ত কি কৰিম ভাবি আছোঁ চবেই। তাৰপিছত ষ্টাৰ্ট কৰি দিলে কাম। বাচন যোনখিনি অনা হৈছিলে সেইখিনি ধুইছে। আৰু এতিয়া সকলোৱে মিলি পিঁয়াজ কাটিছে। পিঁয়াজ কটা পল্লৱী, নিবিৰ জুই ধৰিছে। আদি কি ৰকমত যে কৰিছে। আমি সকলোবিলাক বহি কাম কৰিব ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া মই মাংসখিনি ধুই লৈছোঁ। এইফালে আমাৰ এজনী পল্লৱী কাম কৰি আছে। আৰু এতিয়া মই মাংস বনাব ষ্টাৰ্ট কৰিলোঁ। ইহঁতি মোক যিকোনো কথা লৈ জোকাই থাকে। আৰু মই সেইকাৰণে চৰ দিম, গুৰ দিম সেইবিলাক কৈ থাকোঁ। আৰু আমাৰ জুই জ্বলা নাছিলে। জুই নজ্বলাৰ কাৰণে কি যে একদম জামেলা হৈছিলে। তেল দিয়াৰ পিছতো বহুত দেৰি মূৰত গৰম হৈছে। তাৰপিছত আকৌ গৰম হয়, আকৌ ঠাণ্ডা হৈ যায়, জুই নাইকিয়া হৈ যায়। তাৰপিছত ই মোক জোকাই আছে, আজি মাংস খাবলৈ বেয়া হ'ব, আমুক তামুক। তাৰপিছত মই কিবা কিবি গাইছোঁ আৰু তাকে। এইটো হৈছে আমাৰ অম্লান, যোনটোৱে আমাৰ স্পনচাৰ কৰিছে খানাটো। আৰু এইটো আমাৰ প্ৰাচুৰ্য এটা লৈ দেখাইছে সি। তাৰপিছত বাকীবিলাকে কাম কৰি আছে। পাতত দিব মাংস, পাতত দি জুইত দিব। আৰু তাৰপিছত বাকীখিনি মৃন্ময়ীয়ে কৰি আছে। ইফালে পল্লৱী আৰু প্ৰিন্সিয়ে চাউল ধুই আছে। কিমান লাগিব তাৰে হিচাপ নিকাচ কৰি আছে। আৰু গভীৰ আলোচনা তাৰ ওপৰত। এইফালে আমাৰ এজনী কুচুম, তাইক কলপাত ধুই আনিছেগৈ গৈ। সকলো নিজৰ নিজৰ কামত ব্যস্ত। আৰু আমাৰ ভিডিঅ' কৰি আছিলে তাছলিমায়ে। আমাৰ মাংসখিনি, যোনখিনি গ্ৰেভি বনাইছোঁ, এইখিনি জুয়ে ইমানেই দিগদাৰ কৰিছে নহয়। চবেই আমি মাংসখিনিতে বেছি ফ'কাছ কৰিব লগা আছে। কাৰণ জুইটো নাইকিয়া হৈ যায়, বতাহ মাৰে। ইফালে আমি গাঁত খানি লোৱাও নাছিলোঁ সেইডোখৰত, গতিকে বহুত প্ৰব্লেম। আৰু এতিয়া খৰি নাইকিয়া হ'ল আমাৰ, গতিকে এওঁলোকে খৰি আনিলেগৈ ওচৰৰ ক'ৰবাৰ পৰা। আৰু মাংস বোলে পুৰিব, সেয়া কৰিছে। চিপছ, মিঠাই, চিংৰা সেইবিলাকো আমাৰ অনা হৈছিলে। আৰু পল্লৱীয়ে চিংৰা খুৱাইছিলে, মিঠাই খুৱাইছিলে। আৰু মাংস পুৰি থকাও হৈছে আৰু পাতত দিয়াও হৈছে। দুইটা কাম একেলগে কৰা হৈছে, কাৰণ নহ'লে দেৰি হৈ যাব। খৰিকা বনাই আছে, খৰিকাত ভৰাই আছে মাংস। সকলো নিজৰ নিজৰ কামত ব্যস্ত। আৰু এইফালে আকৌ মই চচপা পিন্ধি ফেশ্বন দেখাইছোঁ। ভাল লাগিলে গৈ তালৈ, বহুত ভাল আছিলে। লগৰখিনিৰ লগত থকাৰ মজাটোৱে বেলেগ। আৰু এওঁলোকে ৰীল বনাব। আৰু
সেয়া তাৰ মানে প্ৰিপেয়াৰেশ্যন কৰি আছে সেয়া প্ৰাচুৰ্য নিবিড় সেয়া পল্লৱে মাছ ভাজি আছে আৰু এইফালে আমাৰ ওলাইছে পাতত দিয়া মাংস সেয়া চাইছে সিজিছে নে নাই সিজা তাৰপিছত কৈছে সিজি গ'ল তাৰপিছত ধুনীয়াকৈ পিঁয়াজ টেঙা নহৰু এইবিলাক দি ভালকৈ খালোঁ আৰু খানাৰ ভিডিঅ'টো মোৰ নাছিলে মোৰ ওচৰত গতিকে দিয়া নহ'লে আৰু ইয়াত সকলোৱে লাষ্টত মিলি নাচিছে এপাক মোক নাচিব কৈছে মই কৈছোঁ নানাচো মই নাচিব নাজানো গানবিলাক এনি টাইম মানে গানেই বাজি থাকিলে গতিকে মানে মই নিদিলোঁ আৰু কাৰণ কপিৰাইট লাগি যাব তেন্তে আজিলৈ আহিছোঁ বাই বাই